শুনাওয়াই যশোদা এতিয়া মই তোমাৰো পূৰ্ব জন্মৰ কাহিনী কম তুমি কেৱল একান্ত মনে সকলোবোৰ শুনি যাবা শুনাওয়াই সত্যৰ যুগত পূৰ্বৰ জনমত ধাৰাৱতী আছিলা তুমি হে মহাধাৰ্মিক ধাৰাৱতী ও জানে সৰ্ব দিনে ৰাতি পূজা কৰে ধাৰাৱতীয়ে মনে মনে ভাবে সতী সন্তান নাই প্ৰভু মই কি কৰি উপায় এনেকৈ আধা বয়স একেবাৰে দৰিদ্ৰ আছিল সেই ধাৰাৱতী দিনে ৰাতি তেওঁলোকৰ ধৰণে আৰু এদিনাখন ধাৰাৱতীয়ে একান্ত ভাবে প্ৰভু নাৰায়ণক স্তুতি আৰম্ভ কৰিছিল ও দয়াময় পেলাই দিলা মায়াৰ অহংকাৰে প্ৰভু দয়াময় অতি সন্তানৰ হেতু সদায় প্ৰভু পূজা কৰ নিসন্তান আমি দুয়ো জনা দয়া দয়া পেলাই দিলা মায়াৰ অহংকাৰে
আৰু তাৰ পিছত হে দ্ৰোণধাৰাৰ স্তুতি তুষ্ট অ হয় না প্ৰমাণ কৰি চাও বুলি খুজি মাগি খাই দিও প্ৰভু দেখা পায় প্ৰমাণ কৰি চাও বুলি আৰু তাৰ পিছত ব্ৰাহ্মণ ৰূপ ধৰি প্ৰভু ধারার গৃহে ভিখারি রূপ ধরে প্রভু ধারাবতীর আগে ধারাবতী গমকে না ব্রাহ্মণ রূপী নারায়ণে ধারাবতীক চাই কৈছিল বহুদিন হল মই একো খোৱা নাই কিবা অলপ খাব দিয় কি তেতিয়া ধারাবতীয়ে মনে মনে ভাবিছিল হরে প্রভু নিজে লগনত পৰি এতিয়া এই বিপ্ৰবৰক মই ভিক্ষা দিও কেনেকৈ ভাবি চিন্তি ধারাবতী অস্থিৰ কৰে বিপ্ৰবৰক চাই পাছে আহক বিপ্ৰবৰ আহক এইখিনিতে বহক বিপ্ৰবৰ বহক মানে বিপ্ৰবৰ আপুনি আহিছে মোৰ বৰ ভাল লাগিছে বিপ্ৰবৰ মোৰ সঁচাকৈ বৰ ভাল লাগিছে কিন্তু বিপ্ৰবৰ আপুনি আজি বৰ বেয়া সময়ত আহিলে বিপ্ৰবৰ নাই আপুনি বেয়া নাপাব আপুনি বহকচোন বহক মানে কথাটো হল আজি মানে মোৰ স্বামী ঘৰত নাই এইফালে কেনেকে কও মানে বিপ্ৰবৰ মানে ঘৰত খাবলৈ একো নাই আপুনি বেয়া নাপাব আপুনি অলপ বহকচোন বহক মই আপোনাৰ কাৰণে কিবা অলপ খোৱা বস্তুৰ এতিয়াই যোগাৰ কৰি আছো আৰু তাৰ পিছত
ধাৰাৱতীয়ে প্ৰভু নাৰায়ণক চিন্তা কৰিছিল। হে প্ৰভু দয়াময়, তুমি মোক উপায় দিয়া প্ৰভু, তুমি মোক উপায় দিয়া। ভিক্ষাবৃত্তি কৰিম বুলি তাই মনতে ভাবিলা, ভিক্ষাবৃত্তি কৰিম বুলি তাই মনতে ভাবিলা। ভিক্ষাৰ পাত্ৰ হাতে লৈ ওলাই আহিলা, ভিক্ষাৰ পাত্ৰ হাতে লৈ ওলাই আহিলা। ভিক্ষা খুজি খুজি তাই এখন দোকান পাইল। দোকানিক চাই পাছে, কান্দি কান্দি ধাৰাৱতী দোকানী কই দোকানী কই চাউল ঢালি অলপ দিয়া, চাউল ঢালি অলপ দিয়া, ভোকে প্রাণ যায় কান্দি কান্দি ধারাবতী আৰু শুনাচোন দোকানী বোপা, স্বামী আজি ঘৰত নাই, অতিথি আহিছে, রক্ষা করা তুমি মুখ, রক্ষা করা তুমি মুখ, ওই বিপদালে